ৰঙিয়াত 2 শতাধিক সংখ্যালঘু লোকৰ বিজেপি দলত যোগদান। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে। ৰঙিয়াৰ উত্তৰ বনগাঁৱত দেওবাৰে বিজেপি দলে এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে। যোগদান কাৰ্যসূচীত 2 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। কংগ্ৰেছ অগপকে ধৰি বিভিন্ন দল সংগঠনৰ লোকসকলে বিজেপি দলত যোগদান কৰে। নতুনকৈ বিজেপি দলত যোগদান কৰা কৰ্মীসকলক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পাল, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসে আদৰণি জনায়। সভাত ভৱেশ কলিতাই দেশত পুনৰবাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বুলি উল্লেখ কৰি বিজেপি চৰকাৰে কৰা কামৰ বাবে ৰাইজে বিজেপি চৰকাৰক ভোট দিব বুলি মন্তব্য কৰে। লগতে কয় যে বিজেপি চৰকাৰে ৰাইজৰ বাবে যিমান কৰিছে আজিলৈকে কোনো দলে ইমান কৰা নাই। উল্লেখ্য যে বছৰ বছৰ ধৰি উত্তৰ বনগাঁও গুৰুত্বপূৰ্ণ পথটো মেৰামতি নকৰাৰ ফলত জহি হৈ জৰাজীৰ্ণ হৈ পৰিছে। লগতে উক্ত অঞ্চলতে বৰলীয়া নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই যোগদান কাৰ্যসূচীত ভৱেশ কলিতাই ৰাইজক এই পথটো অতি সোনকালে মেৰামতি আৰু বৰলীয়া নৈৰ ভয়ংকৰ খহনীয়া ৰোধ কৰা হ'ব বুলি আশ্বাস দিয়ে। লগতে ঈদগাহৰ বাবে 2.5 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। শতাধিক সন্মানৰ আমাৰ বালাগাঁও, উত্তৰ বালাগাঁও একচুৱেলি উত্তৰ বনগাঁও বালাগাঁৱৰ সন্মানৰ ৰাইজে আজি যোগদান কৰিলে। বহুদিন ধৰি তেওঁলোকে কংগ্ৰেছক ভোট দি আছিলে, কিন্তু তেওঁলোক কংগ্ৰেছৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে আৰু তেওঁলোকৰ সিদ্ধান্ত লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে তেওঁলোকৰ কাম কাজখিনি কৰি দিব পাৰিব। এই চুকতে মই তেওঁলোককো ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ সকলোৱে একেলগে থাকি সমাজখন আগবঢ়াই নিব লাগিব, সমষ্টি আগবঢ়াই নিব লাগিব। সমষ্টিৰ কোনো এটা চুবুৰী যেন বাদ নপৰে, সেই মানসিকতাৰে আমি কাম কৰি আছোঁ। নিশ্চিতভাৱে এই চুবুৰীটো ৰৈ গৈছিল, ভুলতে হওক বা ক্ষুদ্ৰতে হওক আমি ৰাস্তাটো কৰাই দিম বুলি কৈছোঁ আৰু 1 বছৰৰ ভিতৰত এই ৰাস্তাত ব্লক লাগিব আৰু ইতিমধ্যে আমি ঈদগাহৰ উন্নয়নৰ কাৰণে কিছু আমাৰ ফাণ্ডৰ পৰা পইচা আজি ৰিলিজ কৰি দিছোঁ। ৰাইজখিনি আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365। कांग्रेस सुप्रा साहब